হেল্ল' এভৰিৱান, পোনপ্ৰথমে আটাইলৈকে ঈদ মুবাৰক যাচিছোঁ। আপোনালোক সকলোকে আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি ঈদৰ দিনৰ ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া প্ৰায় 9 মান বাজিলে, সেইকাৰণে গা চা ধুই মই ৰেডি হৈ ল'লোঁ অকণমান। আৰু নামাজত গৈছে, সকলোবিলাকে নামাজত গৈছে। মই ভাবিছোঁ অকণমান ভ্লগটোকে আৰম্ভ কৰি লওঁ ৰাতিপুৱাতেই। আৰু নামাজ পঢ়ি থাকোঁতে ভাবিছোঁ মই কিটচেনলৈও যাওঁ, কাৰণ সকলো কাম কাজ আজৰি হ'ল। এতিয়া অকণমান চাহ পানী যোগাৰ কৰিবৰ হ'ল, কাৰণ নামাজ পঢ়িব গৈছে যিহেতু মানুহখিনি ওলাই আহিব, সেইকাৰণে মই কিটচেনত চাহখিনি যোগাৰ কৰি আছোঁ। আৰু আনপিনে এয়া নামাজ পঢ়ি আছে মানুহখিনিয়ে। আৰু মই ইয়াত দেখিছোঁ মোৰ খিৰিকীৰে মানে দুৱাৰ মুখতে মছজিদটো হয়, যিহেতু কম মানুহ সেয়া ঈদগাহত নপঢ়ে, মছজিদৰ ফিল্ডতে তেনেকৈ পঢ়ে। আৰু এয়া মাইকী মানুহখিনিয়েও সকলোৱে আহি বাৰাণ্ডাত এনেকৈ নামাজ শুনি আছে। নামাজ শুনি ভাল লাগে যিহেতু। আৰু শেষত সকলোৱে দোৱা কৰিলোঁ, যিহেতু আমি বাহিৰত যাব নোৱাৰোঁ। বাহিৰত গ'লে মাইকী মানুহৰো যদি এখন এনেকৈ নামাজ পঢ়া ফিল্ড বনাই দিলে হয় এক্সট্ৰাকৈ ছেপাৰেটকৈ, তেতিয়া ভাল লাগিলে হয়। সকলোৱে অকণমান মতা মানুহৰ নিচিনা লগ পোৱা গ'লে হয়, কিন্তু সেইটো এতিয়ালৈ হৈ উঠা নাইকৈ। হ'লে ভাল লাগিব চাগে। আৰু আহি পেলাই ভিতৰত আহি এনেকৈ সকলোৱে মুচাফা কৰিলে, ময়ো কৰিলোঁ। আগতে ইমান জনা নাছিলোঁ, এতিয়া লাহে লাহে মানে ঘৰতে আহে ন, তেওঁলোকে কয় যে এনেকুৱা কৰা তেনেকুৱা কৰা। একচুৱেলি সেই সময়খিনিত অলপ আৱেগিক হোৱাৰ নিচিনাও হয়, কাৰণ নাজানো আৰু অট'মেটিকেলি আহি যায় দেখোন। তেওঁলোকৰতো বহুত আহে, কাৰণ সকলোৱে কিছুমানক হেৰুৱাইছে, সেইবিলাক মনত পৰে চাগে। তাৰপিছত তেওঁলোকে চাহ পানী খাই গ'ল। আৰু এয়া জোনাব সকলেও আহিল এনেকৈ চাহ খাই। আৰু এইবাৰ মই অকণমান ভিডিঅ' বনাম বুলি টেবুলতে ষ্টেণ্ডডালত এনেকৈ মোবাইলটো ৰাখি থৈ দিছিলোঁ, নহ'লে মোৰ ভিডিঅ' বনোৱাই নহয়, কাৰণ হাতত লৈ ভিডিঅ' কৰাটো অকণমান লাজো লাগে দিয়কচোন। সেইকাৰণে এনেকৈ অকণমান ৰাখি থৈ দিছিলোঁ। আৰু ৰাতিপুৱা যে বহুত লৰালৰি হয়। আৰু মই এগিলাচ পানীও খোৱা নাই, টাইমে পোৱা নাই। ভাগৰ লাগি গ'ল একদম। আৰু এতিয়া অকণমান কিবা এটা খাই অলপ ধান খাই লওঁ। খাই পেলাই প্লাছ লাওখিনি ৰাতিয়ে ভাজি থৈ দিছিলোঁ, গতিকে সেইখিনি বনাই লওঁ। আৰু এইজনী আমাৰ জিনুমুনু, এয়া নতুন ফ্ৰক পিন্ধি, ভালকৈ দেখুৱাই দিয়াচোন ঈদৰ ফ্ৰকটো। এইয়া ৰেডি হৈ পেলাই আধা খেলি আহিলে। খাই আছা পিঠা? ঈদ মুবাৰক সকলোকে এনেকৈ কোৱা। ঈদ মুবাৰক সকলোকে। এনেকৈ পিঠা খাই কয়নে। আৰু মেহেন্দিটো দেখুৱাই দিয়াচোন, তোমাৰ কিমান মেহেন্দি লগাইছে যোৱাকালিৰ পৰা। লোৱাৰ ওপৰতে লৈ আছে মেহেন্দি লৈ মই এইটো টেটু বনাইছোঁ। কিহৰ টেটু? কুত্তাবিলাকৰ ফুট পামচাৰ। হয় নেকি? সেইটোহে ডিজাইন পালানে তুমি? বাঘত গ'ল ইনষ্টিটিউটত। এতিয়া মই পোলাও বনাম, তাৰপিছত তোমালোকে খাবা দেই। অলপ পিছত 10 মিনিট পিছত আহি যাবা, তাৰপিছত খাবা। মই ইয়াতে থাকিম এতিয়া। অ'কে। কেনেকৈ পৰিলা তুমি? আজি তাই পৰিলে বোলে। পৰি দুখ পাইছা? মাটিত পৰিছা নেকি? শিলৰ ওপৰত? মাটিত পৰিলে একো নহয় দিয়া। দূৰত নাযাবা, ওচৰতে খেলি থাকিবা। হা? সেইটোৱে শিল আছে, পিছে শিলত পৰিছা। দূৰত নাযাবা হা, ওচৰতে খেলি থাকা। ঈদ বুলি ক'লে ল'ৰা ছোৱালীৰে ঈদ। আৰু আমাৰ দিনৰ ঈদবিলাক বহুত ভাল আছিলে, মানে ভাল লগা আছিল। এতিয়াৰ দিনত চাই পেলাই এতিয়া ইমান মজা নাহে যেন লাগে মোৰ। আমাৰ দিনত আমি বহুত এনজয় কৰিলোঁ যেতিয়া মই সৰু আছিলোঁ, কিন্তু এতিয়াতো আৰু পাকঘৰতে আমাৰ ঈদ। কিন্তু ইহঁতৰ ঈদবিলাক ঠিক তেনেকুৱা আমাৰ দৰে যে লাগে, মোৰ সেনেকুৱা নালাগে। বাচ্চাকেইটাই খেলি আছে, ইয়াতে খেলি আছিলে। আৰু অকণমান এতিয়া বাহিৰত গৈছে, মই শুনিছোঁ। অলপমান আজৰি পাইছোঁ, ৰন্ধা বঢ়াও পূৰাকৈ মানুহো কম হৈছে এতিয়া। সেইকাৰণে কি হৈছে, ৰাতিপুৱাৰ পৰা একদম দৌৰা ঢপৰা, আৰু জল্দি উঠিছোঁ, গা চা ধুই লৈছোঁ। ইমানেই টোপনি আহিছে, মই ৰখাব পৰা নাই। চকু পানী অলপ মুচি আছোঁ, কাৰণ ৰাতিও এনেকৈ টোপনি নাহে। আজি জানো কি হৈছে, একদম টোপনিত ৰাখিব পৰা নাই। এতিয়া যদি বাগৰ দিওঁ, আকৌ কোনোবাই আহিলে ভালো নালাগে দিয়কচোন, ঈদৰ দিনা এনেকৈ শুই থাকিলে। সেইকাৰণে ইহঁতৰ লগতে অকণমান খেলি আছে, তাকে চাই আছোঁ।
আৰু এতিয়া ভাবিছোঁ অকণমান ভিডিঅ'টোও বনাওঁ, কাৰণ বহুত সময় গ'ল, 1টা বাজি গ'ল। এইকেইদিন আৰু এইকেইদিন খোৱা লোৱাও কৰা নাছিলোঁ, যে আজি অকণমান খোৱাও হ'ল, সেইকাৰণেও নেকি আজৰিও হৈছোঁ ৰে, সেইটো কাৰণে টোপনি আহিছে চাগে, সেইটো কাৰণে টোপনি আহিছে চাগে। আৰু টোপনিটো মাৰিব পালে যে ইমান ভাল লাগিলে হয়, মোৰ নিজকে ভাবিছোঁ সেইটো মাৰিব পাৰিলে একদম সঁচাকৈ মনটো আৰাম লাগিলে হয়, কিন্তু নামাৰো দিয়ক আৰু, ভালো নালাগে নহয়। একেবাৰে মেকআপ চেকআপ কৰি পেলাই ঈদ খাব যাব ওলাইছোঁ, অলপমান ফুৰি আহোঁ। ঈদ বুলি পেলাই ওলাই যোৱাই নাই নহয়, সেইকাৰণে এতিয়া গধূলি হ'ল, আমাৰ তাতো মানুহ চানুহ অহা অলপ কমিছে, ওচৰৰ পৰা অকণমান ঘূৰি আহোঁ। ফুৰিব যাব ওলাইছিলোঁ 6টামান বজাতে, এতিয়া 7:30 হ'ল, মানে মানুহ এইটো সেইটো আহোঁতে বহুত দেৰি হ'ল, গতিকে যাই আহোঁ, নহ'লে কালি যাম। দেৰি হ'ল, জিনা ক'ত? জল্দি তাৰে ওপৰত এটা স্কাৰ্ট পিন্ধি পেলাই এতিয়া 7:30 বাজিল, আহা। ব'লা, কোনফালে যাবে? বেছি দেৰি নকৰোঁ। হেল্ল' এভৰিৱান, এতিয়া বাজিলে 9:40, আমাৰ ঈদ শেষ, দিনটো শেষ। এইফালে ইহঁতে অকণমান টগৰ ফুল আনি লৈছে, ইহঁতৰ বোলে কালি কিবা নাচৰ অডিশ্যন আছে, তাকে গাঁঠি আছে, বিৰাট ধুনীয়া এটা গোন্ধ ওলাই আছে। ইহঁতে এইবিলাক ফৰক খেলি আছে, আৰু ঈদৰ বুলি পেলাই অকণমান ভিডিঅ' বনালোঁ, বহুত বনাব নোৱাৰিলোঁ, সময় তেনেকৈ পোৱা নাযায়, মানুহৰ লগত ভালো নালাগে আৰু সকলোৱে ভালো নাপায়, গতিকে অলপমান ভিডিঅ' বনালোঁ। আমি খাই মেলি আহিলোঁ অলপ ঘূৰি পেলাই, এতিয়া মোৰ বহুতখিনি কামো আছে। এই টোপনি লাগিছে বোলে, এই টোপনি মাৰক, হাত মুখ ধুৱাই পেলাই ৰেডি কৰাই দিলোঁ। ইহঁতে ভাত নাখায় আৰু ভাত তৰকাৰী আছে বহুতখিনি, 2জনমান মানুহ মাতিছোঁ, আকৌ সিহঁতক ভাত তৰকাৰী দি মেলি শুম আৰু। পাকঘৰটো বহুতখিনি চাফ চিকুণ কৰিব লগা আছে, কাৰণ গধূলি বহুত মানুহ আহিল, বহুত বাচনো ওলাল, এতিয়া সেইখিনি ধুই মেলি থৈ দিওঁ, ৰাতিপুৱা নহ'লে আকৌ বহুত হৈ যাব, ৰাতিয়ে ধুই থৈ দিলে অলপমান হেৰি কষ্টটো কমিব, সেইকাৰণে আজি ঈদৰ ব্লগ বুলি পেলাই অলপমান বনালোঁ, আৰু ভিডিঅ'টো আগ নবঢ়াওঁ, কাৰণ এতিয়া মই আকৌ ব্যস্তই হ'ব লাগিব, গতিকে আজিৰ ব্লগটো ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ ব্লগটো চাই ভাল পালে, আকৌ এটা পুনৰ ব্লগত লগ পাম বুলি আশা কৰিলোঁ।